আপোনালোকে কি ফুল টাইম ট্ৰেডাৰ হ'ব বিচাৰে নেকি? যদি জব কুইট কৰি ফুল টাইম ট্ৰেডাৰ হ'ব বিচাৰিছে তেন্তে তাতে থমকি ৰওক। বহুত কষ্ট পাব, বহুত বেছি কষ্ট পাব। বাঁহ ফাটি যোৱা বুলি কয় যে, বাঁহ ফাটি যাব। যদি ৰাতি ৰাতি শুবলৈ মন নাই তেন্তে ট্ৰেডিঙত আহক। যদি ঘৰৰ মানুহৰ পৰা জোৱাৰী অৰ্থটো শুনিবলৈ মন আছে তেন্তে ট্ৰেডিঙত আহক। ৰাতি ৰাতি 12টা 1টা 2টালৈকে টোপনি নাহিবলৈ যদি মন আছে তেন্তে ট্ৰেডিঙত আহক। যদি পালে 5,000 2,000 3,000 এনেকৈ পাই থাকিব এদিন একেচাতে গোটেইখিনি গুচি যাব। যদি এইখিনি কৰিবলৈ মন আছে তেন্তে ট্ৰেডিঙত আহক। যদি এই ষ্টেজকেইটা পাৰ কৰি দিলে কম কমকৈ যদি আপুনি প্ৰফিটেবল ট্ৰেডাৰ হৈছেগৈ তেন্তে তাৰপিছত কিন্তু আপোনাক কোনেও ৰখাব নোৱাৰে। যিকেইটা মানুহে আপোনাক জোৱাৰী বুলি কৈছিলে সেইকেইটা মানুহে ঘৰত আপোনাক পইচা দিব। মোৰ ফাণ্ডা আছে মেনেজ কৰি দিছোঁ। যিখিনি মানুহে আপোনাক কৈছিলে যে ই জীৱনটো শেষ কৰি পেলালে এটা মস্ত জোৱাৰী, সেই মানুহখিনিয়ে অপায়টো অফোনটো আপোনাৰ ঘৰত আহি পৰি থাকিবহি। কিন্তু 90% ট্ৰেডাৰে এইখিনিকে সহ্য কৰিব নোৱাৰে, আৰু এইখিনি সহ্য কৰিব নোৱাৰি গোটেই পইচাবোৰ ডুবাই পেলাই তাৰপিছত ট্ৰেডিঙত যোৱা এইটো এটা ফাল্টু বস্তু, এইটোৱে শেষ কৰি পেলাই মানুহক সেইবোৰ কৰি ফুৰে। যিকেইটা গ'ল, যিকেইটা সকলো পাৰ কৰি গ'ল তাৰপিছত কিন্তু সেইকেইটা কোনেও ৰখাব নোৱাৰে। আৰু যদি এইখিনি গোটেই ক্ৰাইটেৰিয়া আপোনালোকক যদি পূৰ্ণ কৰিবলৈ মন আছে